Hello guys and welcome to Smart Way Guwahati. And আজি এইটো ভিডিও লৈ পিনে আহিছো আপুনি জানে যেহেতু মাহৰ প্ৰথমটো ভিডিও আৰু নিশ্চয় এই ভিডিওটো কাৰেন্ট এফেয়াৰ্সৰ ফালৰ পৰাই হ'ব সো মে মাহৰ গুটেখিনি কাৰেন্ট এফেয়াৰ্স ইনক্লুড কৰা গৈছে পাৰ্টিকুলাৰ ভিডিওটোৰ ভিতৰত আৰু টোটাল আমি ইয়াতে 83 টা কোৱেশ্চন কৰিম যত আপুনি ইনিশিয়াল 40 টা কোৱেশ্চন পাব যোৱা মাহৰ মেৰ 1ৰ পৰা 15th লৈকে নেক্সট আপুনি 40 সিৰিজ টা কোৱেশ্চন টা পাব তেতিয়া আপুনি 16th মেৰ পৰা 31st মে ভিতৰত কোৱেশ্চনখিনি ইনক্লুড কৰা গৈছে ইয়াতে আৰু লগতে এটা সুখবৰ সকলোবোৰ অসমবাসীৰ বাবে যে 5 জুন যোৱাকালি আপোনাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন ন্যাশনাল পাৰ্ক ঘোষণা কৰিছে যিখনৰ নাম হয় আপোনাৰ ৰাইমনা ন্যাশনাল পাৰ্ক আৰু এইখনৰ লগতে আমাৰ অসমত এতিয়া টোটাল 6খন ন্যাশনাল পাৰ্ক হ'ল আৰু লগতে এখন আৰু ন্যাশনাল পাৰ্ক কোনকালে হ'বলৈ ওলাব that is দিহিং পাটকাই ন্যাশনাল পাৰ্ক আৰু ৰাইমনা ন্যাশনাল পাৰ্ক আপোনাৰ কোকৰাঝাৰত হয় টোটাল এৰিয়া আপোনাৰ 422 স্কয়াৰ কিলোমিটাৰ হয় আৰু ৰাইমনা ন্যাশনাল পাৰ্ক মানে ফেমাস হয় গোল্ডেন লাংগুৰ আৰু এশিয়াটিক এলিফেন্টৰ কাৰণে ঠিক আছে এই গুটেখিনি বস্তু নোট ডাউন কৰি লিখি থৈ দিব হয়তো এইখিনি বস্তু মই আকৌ জুন মাহৰ কাৰেন্ট এফেয়াৰ্সটো ইনক্লুড কৰিম দেন আহক আজি আমাৰ ভিডিওটো ষ্টাৰ্ট কৰো ফ্ৰম দি মান্থ অফ মে গুটেখিনি কোৱেশ্চনছ মই ইনক্লুড কৰিছো ইয়াতে আৰু ইম্পৰ্টেন্ট হ'ব হে সকলোবোৰ এক্সামৰ কাৰণে যত আপোনাৰ কাৰেন্ট এফেয়াৰ্স সোধা যায় আৰু স্পেশালি আমাৰ টাৰ্গেট এপিএসসি নিচিনা এক্সাম সো এপিএসসি ৰ ফাৰ্স্ট টপিক হিচাপে কাৰেন্ট এফেয়াৰ্স পঢ়িব লাগে আপুনি আহক ভিডিওটো ষ্টাৰ্ট কৰো So guys, first question ito hoy. Which of the following district administration recently rolled out the oxygen on wheels to tackle the oxygen crisis? So jehetu COVID-19 or karone oxygen crisis hoi ase. To particular ekhon district administration e apunar oxygen on wheels namor concept ta start korise. Jot apunar particular truck kesuman thakibo hei truck bilake apunar 100 ta cylinder part by part beleg thai pa loi pine apunar hospital burot delivery di pine ahibo. To ei oxygen on wheels ro concept apunar kunkhon district administration e start korise. To eto hobo apunar Karnal Haryana district apnar start korise next apnar who has been recently appointed as the first woman commanding officer in BRO mane hoy border roads organization ঠিক আছে তো ভাৰতবৰ্ষত আপোনাৰ তিনটা বিভাগৰ ইম্পৰ্টেন্টলি মন ৰাখিব লাগিব ৰাস্তা বনোৱাৰ ফালৰ পৰা এটা আপোনাৰ CPWD আপোনাৰ নেশনাল হাইৱেবোৰ বনায় আৰু তাৰে নেশনাল হাইৱে বিলাকৰ মেইনটেনেন্সৰ কাম NHAI কৰে বহুতে এইটো মিসকনসেপচন ভালকে নাজানে NHAI আপোনাৰ ৰিপেয়াৰিংৰ কামটো কৰে CPWD সেন্ট্ৰাল পাব্লিক ওয়ার্ক ডিপাৰ্টমেন্টে আপোনাৰ নেশনাল হাইৱে বনায় নেক্সট আপোনাৰ PWD আপোনাৰ ষ্টেটৰ ৰাস্তাবোৰ বনায় ঠিক আছে আৰু ঠিক তেনেদৰে আপোনাৰ বৰ্ডাৰৰ ৰাস্তাবোৰ BRO বনায় তো বৰ্ডাৰ ৰোডছ অৰ্গানাইজেশ্যন আপোনাৰ ফাৰ্স্ট কমান্ডিং অফিচাৰ হিচাপে কাক পাতিছে তো এটা আপোনাৰ বেশালী হিৱাজে হ'ব তেখেত আপোনাৰ মহাৰাষ্ট্ৰীয়ন হয় নেক্সট আপোনাৰ নম্বৰ 3rd which country has become the first country to allow driverless cars on road तो ड्राइवरलेस कार अपना अलाउ करा प्रथमখন कंट्री कोन হয় তো কারেক্ট आंसर হ'ব আপোনাৰ UK নেক্সট কোৱেশ্চন रोहित सरदाना হয়তো সকলে চিনি পায় তেখেতক रोहित सरदाना যেহেতু তেখেত ঢুকালে আপোনাৰ তো তেখেত আপোনাৰ কোন আছিল টিভি জার্নালিস্ট আছিল অথৰ আছিল আৰ্কিটেক্ট আছিল স্টেটসম্যান আছিল নে আপোনাৰ আৰ্মি অফিচাৰ আছিল তো रोहित सरदाना আপুনি জানে তেখেতক আজ তক নিউজ চেনেলটোৰ ফালৰ পৰা তো আজ তকৰ তেখেত এংকাৰ আছিল আৰু কোভিড-19 ৰ পৰিস্থিতিৰ কাৰণ তেখেতৰ দেহান্ত হৈ গল 41 বছৰতে तो एटू टीवी जर्नलिस्ट हबो आंसर टू नेक्स्ट अपना हु हैज बीन अवॉर्डेड जापान्स ऑर्डर ऑफ द राइजिंग सन जापाনৰ ऑर्डर ऑफ द राइजिंग सन हेई गराकी व्यक्तिয়ে পায় যি গৰাকী ব্যক্তি আপোনাৰ জাপানিজ লিটাৰেচাৰৰ ডেভেলপমেন্টৰ কাৰণে কাম কৰে জাপানৰ বাহিৰত থাকি পিনে তো ऑर्डर ऑफ द राइजिंग सन এই বছৰ আপোনাৰ এজন ভাৰতীয়ই পাইছে আৰু তেখেতৰ নাম হয় শ্যামলা গণেশ তেখেতে আপোনাৰ বেংগলৰত জাপানিজ পঢ়ায় এন্ড সেইভাবে জাপান গভৰ্ণমেণ্টে জাপানিজ লিটাৰেচাৰৰ ডেভেলপমেন্ট কৰা বুলি তেখেতক এইটো বছৰৰ ऑर्डर ऑफ द राइजिंग सन अवार्ड टू दिसे नेक्स्ट अपना on which day world press freedom day is observed globally world press freedom day হিচাপে আপোনাৰ কোনটো ডে আপোনাৰ অবজাৰ্ভ কৰা যায় তো এটো আপোনাৰ 3rd of May হ'ব আনসাৰটো এটো world press freedom day বা আপোনাৰ world press day বুলিও কোৱা যায় ঠিক আছে পাৰ্টিকুলাৰলি মন ৰাখিব আৰু এটো থিমও আপুনি জানিব লাগে এই পাৰ্টিকুলাৰ ডেটোৰ থিম আছিল আপোনাৰ ইনফৰমেশন এজ আ পাব্লিক গুড সো থিম হ'ব আপোনাৰ ইনফৰমেশন যদি জানে নিশ্চয় কমেন্ট সেকশনত এটু লিখিব ওয়ার্ল্ড প্রেস ফ্রিডম ইনডেক্সত ইন্ডিয়াৰ ৰ্যাঙ্ক কিমান হয় তো ইন্ডিয়াৰ ৰ্যাঙ্ক কিমান হয় তো নিশ্চয় আপুনি যদি জানে ওয়ার্ল্ড প্রেস ফ্রিডম ইনডেক্সত নিশ্চয় চাব আৰু কমেন্ট বক্সত লিখিব নেক্সট আপোনাৰ ওয়ার্ল্ড লাফটার ডে ইজ সেলিব্রেটেড অন দা ড্যাশ অফ এভরি ইয়ার তো ওয়ার্ল্ড লাফটার ডে আপোনাৰ কেতিয়া পালন কৰা যায় হেতু দিছে আপোনাৰ ওয়ার্ল্ড লাফটার ডে আপোনাৰ মে মাহৰ প্ৰথমটো ৰবিবাৰে পাতা যায় আপোনাৰ তো এটো ফাৰ্স্ট সানডে অফ মে যেহেতু ফাৰ্স্ট সানডে অফ মে এইবাৰ আপোনাৰ
2nd মে আছিলে তো 2nd মে আপোনাৰ ওয়াৰ্ল্ড লাফটাৰ ডে হিচাপে সেলিব্ৰেট কৰিছিলে মানুহবোৰে ঠিক আছে নেক্সট আপোনাৰ অসমৰ ফালৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন This is the first female IS officer from Assam passed away. তো অসমৰ প্ৰথম গৰাকী মহিলা IS বিষয়া এতিয়া বৰ্তমান নাই তেখেতৰ দেহান্ত হৈ গল কোভিড ৰিলেটেড ইস্যুজ বিলাকৰ বাবে সো কোন আছিল তেখেত হ'ব আপোনাৰ পাৰুল দেৱী দাস তেখেতৰ দেহান্ত হৈ গল আপোনাৰ গুৱাহাটীৰ এপোলো হস্পিটেলত আৰু তেখেতৰ দেহান্তৰ টাইমত তেখেতৰ বয়স আছিল 69 ইয়াৰ্স ঠিক আছে নেক্সট আপোনাৰ who among the following has been appointed as the acting chairperson of National Human Rights Commission তো ন্যাশনাল হিউম্যান রাইটস কমিশনৰ বৰ্তমান এক্টিং চেয়াৰপাৰসন কোন হয় তো তেখেত আপোনাৰ ৰিটায়াৰ্ড চিফ জাস্টিস আছিল সুপ্ৰিম কোৰ্টৰ সৰি চিফ জাস্টিস নহয় জাস্টিস আছিল সুপ্ৰিম কোৰ্টৰ আৰু তেখেতৰ নাম হয় পিসি পন্ত প্ৰফুল্ল চন্দ্ৰ পন্ত নেক্সট কোৱেশ্চন নম্বৰ 10 when is the world asthma day observed world asthma day কেতিয়া অবজার্ভ কৰা যায় world asthma day আপোনাৰ অবজার্ভ কৰা যায় 4th of May হেতু হ'ব आंसर অপচন নম্বৰ A টো হৈ যাব আৰু লগতে world asthma day আপুনি থিমটো মন ৰাখিব লাগিব Theme 2 है uncovering asthma misconceptions. तो ये अपना World Asthma Day theme है ये तो लगते लिखित हो दिपो कॉपी अपनी. Next अपना what is the theme of World Hand Hygiene Day? COVID-19 और टाइम में अपना hand hygiene is very important. तो World Hand Hygiene Day हिसाब पे अपना कुंटू डेट सेलिब्रेट करा जाए. तो वर्ल्ड हैंड हाइजीन डे हिसाबे আপোনাৰ সেলিব্রেট কৰা যায় পার্টিকুলারলি 5th of May যে সকলে না জানে লিখি লবা वर्ल्ड हैंड हाइजीन डे হিসাবে আপোনাৰ 5th of May সেলিব্রেট কৰা যায় আৰু এইটো থিম আছিল আপোনাৰ সেকেন্ডস সেভস লাইভস ক্লিন ইয়োর হ্যান্ডস মন থাকিব সেকেন্ডস সেভস লাইভস ক্লিন ইয়োর হ্যান্ডস তো এইটো আছিল আপোনাৰ वर्ल्ड हैंड हाइजीन डे থিম টু নেক্সট আপোনাৰ which of the following state has declared journalists as frontline workers तो जर्नलिस्ट बिलाকক फ्रंटलाइन वर्कर्स বুলি কোনখন স্টেট গভর্নমেন্টে আপোনাক স্বীকৃতি দিছে তো এটো হ'ব আপোনাৰ आंसर ওড়িশা গভর্নমেন্টে আপোনাৰ জার্নালিস্ট বিলাকক ফ্রন্টলাইন কোভিড ওয়ারিয়ার্স বুলি খিতাপটো দিছে আৰু লগতে জার্নালিস্ট ভাই বন্ধুসকলৰ কাৰণে এটা স্কিম উলাইছে পার্টিকুলারলি কোভিড ৰিলেটেড প্ৰবলেম যেনে নহয় তেওঁলোকৰ তো এটা বীমা এটা দিছে এই বীমাটোৰ নাম হয় আপোনাৰ संवादिका स्वास्थ्य बीमा योजना तो ये मन रखिब संवादिका स्वास्थ्य बीमा योजना ये अपना जर्नलिस्ट बिलाकर कारणे एटा बीमा आसनी है ओडिशा गवर्नमेंटे स्टार्ट करिसे ठीक है नेक्स्ट अपना 13 नंबर ममता बनर्जी हैज स्वर्न इन एज द वेस्ट बेंगल Chief Minister for dash time. तो ममता बनर्जी আপুনি জানে যে আপোনাৰ ওয়েস্ট বেংগলৰ আকৌ এবাৰ চিফ মিনিষ্টাৰ হল তো তেখেত ওয়েস্ট বেংগলৰ কিমান টাইম চিফ মিনিষ্টাৰ হল হেতু দিছে আপোনাৰ তো টোটাল মমতা बनर्जी থাৰ্ড টাইমৰ কাৰণে শপত গ্ৰহণ কৰিছে আৰু আপুনি টোটালি চাৰিখন ইম্পৰ্টেন্ট জানিব লাগে ওয়েস্ট বেংগলৰ মমতা बनर्जी আছিল অসমৰ সকলোৱে জানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেন কেৰালাৰ ইলেকশন আছিল আপোনাৰ কেৰালাৰ আপোনাৰ পাইছে পিনাৰাই বিজয়নে আৰু লগতে পুডুচেৰীও আপুনি জানিব লাগে পুডুচেৰী কোৱেশ্চনটো মই ইনক্লুড কৰিছো ইয়াতে হেতু মই বৰ্তমান নকওঁ আপোনাক ঠিক আছে তো নেক্সট কোৱেশ্চন নেম দি মহাত্মা গান্ধী ফৰ্মাৰ পাৰ্সোনেল সেক্ৰেটাৰী হু পাসড আৱে ৰিসেন্টলি তো মহাত্মা গান্ধীৰ ফৰ্মাৰ পাৰ্সোনেল সেক্ৰেটাৰী এজন আছিল তেখেত আছিল 1943 ৰ পৰা 1948 লৈকে মহাত্মা গান্ধীৰ পাৰ্সোনেল সেক্ৰেটাৰী আছিল তো তেখেতৰ দেহান্ত হৈ গল তো তেখেতৰ নাম কি হয় সুধিছে ইয়াতে তো তেখেতৰ নাম আপোনাৰ ভি কল্যাণম Next upon how many amount has been announced by Reserve Bank of India for priority lending by banks for COVID related healthcare infrastructure तो COVID dor nisna problems bilakor face koribor karone hospital buror karone ar logote heibur manhor karone eta apunar loan system start koribo bank bilakok apunar Reserve Bank of India eta amount dise hekhini amount Reserve Bank of India pa bank e loar pisot bank bilake ekhini amount distribute koribo lagibo tilkor customers bilakor logot ba heibur হস্পিটেলৰ লগত যিবিলাকে কোভিডৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়াব বিচাৰিছে বা হয়তো মানুহ বিলাকৰ কাৰণে যিবিলাকে হয়তো কোভিডৰ নিচিনা প্ৰবলেমত ট্ৰিটমেন্ট বিচাৰিছে ঠিক আছে তো এনসাৰটো কি হ'ব লাগে এনসাৰটো হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 50,000 কোটি টকাৰ এটা যোগান দিছে আপোনাৰ আমাৰ বেংক বিলাকক নেক্সট আপোনাৰ
who has been recently conferred with the Arline Perched Global Vision Award for 2021 তো Arline Perched Global Vision Award for 2021 কোনে পাইছে তো এটো আপোনাৰ হ'ব তেখেত আছিল জাস্টিস জম্মু এণ্ড কাশ্মীৰ হাই কোৰ্টৰ তো তেখেতৰ নাম হয় জাস্টিস গীতা মিত্তল ঠিক আছে লগতে তেখেতৰ লগত আৰু এজন ব্যক্তি পাইছিল তেখেত আছিল মেক্সিকোৰ ফালৰ পৰা তেখেত নাম আছিল মাৰ্গাৰেট লুনা Ramos. Next question. The top oil and gas PSUs of India have inked a memorandum of understanding for construction and redevelopment of. So, kisuman oil and gas company, jeneke apuna yate IOCL ase, Bharat Petroleum Corporation Limited ase, then apunar yate GAIL ase. ঠিক আছে তো এনেকে আপোনাৰ কিছুমান টপ অইল কোম্পানি আৰু গ্যাস কোম্পানি বুৰে কি কৰিছে আপোনাৰ এটা পাৰ্টিকুলাৰ ধামৰ আপোনাৰ ৰিডেভেলপমেন্ট বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাম কৰিব তো কোনটো ধামৰ ডেভেলপমেন্টৰ কাৰণে এই টপ গ্যাস কোম্পানি বিলাকে একেলগে আহিছে তো এইটো হ'ব আপোনাৰ বদ্ৰীনাথ ধাম আৰু এই বদ্ৰীনাথ ধাম আছে ক'ত উত্তৰাখণ্ডত ঠিক আছে নেক্সট কোৱেশ্চন The World Athletics Day 2021 is observed on dash. The World Athletics Day আপোনাৰ কোনটো ডেট সেলিব্ৰেট কৰা যায় হেতু হদিছে কোৱেশ্চনটো ভিতৰ ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোৰ্থ নে আপোনাৰ 5th of May কোনটো হ'ব आंसर তো এটা আপোনাৰ 5th of May আৰু World Athletics Day হিচাপে আপোনাৰ সেলিব্ৰেট কৰে কোনে IAAF International Association of Athletics Federation ঠিক আছে number next 19 number who has been appointed as the director of the Indian Institute of Rice Research तो Indian Institute of Rice Research or director हिसाबे काक सिलेक्ट करा গৈছে तो आंसर হ'ব আপোনাৰ this is RM Sundaram তো তেখেত আপোনাৰ হ'ব ৰমন মীনাক্ষী সুন্দৰম তেখেতৰ ফুল নাম আছিল নেক্সট আপোনাৰ 20 recently who scaled Mount Everest for the 25th time তো 25 বাৰ Mount Everest climb কৰিছে and তেখেত পৃথিৱী পিত্ৰৰ Guinness World Record holder মানুহ হয় যোনে Mount Everest সৰ্বাধিক বাৰ আপোনাৰ শৃংগটো বিজয় কৰিছে তো কোন হ'ব এটো তেখেত আপোনাৰ নেপালৰ পৰা হয় आंसर হয় আপোনাৰ কামিৰিতা 6 বছৰ তেখেতে 24th আছিল হেতু মই কাৰেন্ট এফেয়াৰ্ছত ইনক্লুড কৰিছো 2020 ৰ কাৰেন্ট এফেয়াৰ্ছত খিনিত আৰু 2021 তো আপুনি তেখেতৰ নাম পালে that is কামিৰিতা Next আপোনাৰ who has been named as the sports woman of the year at the 2021 Laureus World Sports Award তো Laureus World Sports Award এটা বহুত renowned award হয় তো প্ৰত্যেক বছৰ আপুনি বেস্ট স্পোর্টসম্যান আৰু বেস্ট স্পোর্টস woman দুটা ক্যাটাগরি তিলকে award দিয়ে স্পোর্টস woman বেস্ট বুলি হুধাৰ লগে লগে आंसर হ'ব আপোনাৰ নাওমি ওসাকা ঠিক আছে তো তেখেত জাপানৰ পৰা হয় আৰু তেখেত টেনিস খেলে তো এটো ইম্পৰ্টেন্টলি মন ৰাখিব টেনিস খেলে আৰু তেখেত জাপানৰ পৰা হয় নেক্সট আপোনাৰ who among these won the best actor award at the New York City International Film Festival best actor কোনে পাইছে তো এটা হ'ব আপোনাৰ অনুপম খেৰে পাইছে এটা হ'ব আপোনাৰ অনুপম খেৰে পাইছে আৰু তেখেতে এখন শৰ্ট মুভিৰ কাৰণে পাইছে মুভিখনৰ নাম হয় আপোনাৰ হ্যাপি বাৰ্থডে এখন শৰ্ট মুভি হয় য'ত অনুপম খেৰে বেষ্ট এক্টৰ এৱাৰ্ড পাইছে ইন দা নিউয়ৰ্ক ফিল্ম ফেষ্টিভেল নেক্সট আপোনাৰ অলপ আগতে মই ক'লো লৰিয়াছ স্পোৰ্টসম্যান এৱাৰ্ডৰ ফিমেল ক্যাটাগৰি আছে নাওমি ওসাকা আৰু আপোনাৰ সুধিছে মেল ক্যাটাগৰিত কোন হ'ব লাগে তো মেলত হ'ব আপোনাৰ ৰাফেল নেডাল ঠিক আছে ৰাফেল নেডাল আপোনাৰ তেখেতেও টেনিস খেলে আৰু তেখেত হয় আপোনাৰ স্পেইনৰ পৰা ঠিক আছে নেক্সট আপোনাৰ PM Modi has participated in the European Council meeting which country hosted the India European Union Leaders Meeting 2021 কোনখন কান্ট্ৰি আপোনাৰ হোস্ট কৰিছিল ইন্ডিয়া ইউৰোপিয়ান এই মিটিংখন তো হোস্ট কৰিছিল আপোনাৰ পৰ্তুগাল য'ত আপোনাৰ PM Modi has also been there ঠিক আছে আৰু লগতে যদি হুধে ইউৰোপিয়ান ইউনিয়নৰ হেডকোয়াৰ্টাৰ কোড হয় তেনেহলে আনসাৰটো হ'ব ব্ৰুসেলছ বেলজিয়াম ব্ৰুসেলছ এখন বেলজিয়ামৰ চহৰ হয় ঠিক আছে নেক্সট আপোনাৰ who among the following has sworn in as the chief minister of Puducherry তো অলপতে মই ক'লো সাকে তোমাক কি Puducherry chief minister হিচাপে মই কম তো এইটো কোৱেশ্চনে হয় তো তেখেত আপোনাৰ N Rangaswamy ঠিক আছে তো N Rangaswamy जो তেখেত আছিল আপোনাৰ অল
অল ইণ্ডিয়া এনআৰ কংগ্ৰেছ এই তো পাৰ্টিৰ পৰা আছিল তেখেত তো এইটো AINRC বুলি কয় তো এইটো পাৰ্টিৰ তেখেত আছিল চিফ এণ্ড তেখেত বৰ্তমান পুডুচেৰীৰ চিফ মিনিষ্টাৰ নেক্সট আপোনাৰ ৱৰ্ল্ড ৰেড ক্ৰছ and Red Crescent Day is observed every year on dash. So Red Cross Day বা Red Crescent Day হিচাপে আপোনাৰ কোনটো ডেট সেলিব্ৰেট কৰা যায় তো এইটো হ'ব আপোনাৰ এনসাৰ 8th of May World Red Cross Day ইম্পৰ্টেন্ট হয় জানি ল'ব লাগে আৰু লগতে World Red Cross Day থিমও আছিল থিমটো হয় আনষ্টপেবল থিমটো হয় আনষ্টপেবল Next আপোনাৰ 27 number on which date World Migratory Bird Day has been observed in 2021 World Migratory Bird Day হিচাপে আপোনাৰ কোনটো ডেট সেলিব্ৰেট কৰা যায় হেতু হৈছে ইয়াতে 10 মে 11 মে 7 মে 8 মে 9 মে কোনটো হ'ব লাগে এইটো আকৌ আপোনাৰ World Red Cross Day দিনাখনতে পৰে তাৰ মানে এনসাৰ হ'ব আপোনাৰ 8 মে ঠিক আছে আৰু এটোৰ থিম আছিল আপোনাৰ থিমটো মনত ৰাখিব লাগে দ্যাট ইজ sing fly shore semicolon like a bird তো এইটো থিমও মনত ৰাখিব আপুনি এইটো এটা অ্যাৱাৰনেস প্ৰগ্ৰাম হিচাপে মানা যায় যত আপুনি মাইগ্ৰেটৰী বাৰ্ডছ বিলাকৰ ইম্পৰ্টেন্স বুজোৱা যায় আৰু এইটো এটা ইম্পৰ্টেন্ট ডে হয় 8th of May হয় আপোনাৰ নেক্সট আপোনাৰ হোৱাট ইজ দা নেম অফ দা এক্সক্লুসিভ সাইকোলজিক্যাল কাউন্সেলিং এপ লঞ্চড ফৰ ষ্টুডেন্টস এণ্ড পেৰেন্টস অফ CBSE এফিলিয়েটেড স্কুলস তো CBSE স্কুলস বিলাকৰ কাৰণে আপোনাৰ খোলা গৈছে এটা পাৰ্টিকুলাৰ এপ যত কোভিডৰ টাইমত হয়তো স্কুলত যাব পৰা নাই লৰাছোৱালী বিলাকে হেতু কাৰণে তেওঁলোকৰ বুজ লবৰ কাৰণে CBSE ফালৰ পৰা আৰু পেৰেন্টস আৰু ষ্টুডেন্টস বিলাকৰ লগত এটা যাতে যুগ্ম সংস্থাপন হ'ব পাৰে তো হেতু আপোনাৰ এপটোৰ নাম কি হয় যেটো CBSE খুলিছে তো এপটোৰ নাম হয় আপোনাৰ Dost for Life ঠিক আছে এটো মন ৰাখিব এটো আপোনাৰ ইম্পৰ্টেন্ট হ'ব লাগে নেক্সট আপোনাৰ Dr. Tahera Kutubuddin, who recently became the first person of Indian origin to win 15th Sheikh Zayed Book Award. Sheikh Zayed Book Award is considered dash of the Arab world. So, it Arab world ki hisabe consider kora jay. So, Arab or it Nobel Prize hisabe consider kora jay. Ar tekhet Indian origin or manu hoy Dr. Tahera Kutubuddin. ঠিক আছে তেখেতৰ যদি আপুনি কিতাপ কোনখনৰ কাৰণে পাইছে খুদে তেনে হলে কি আৰ্ট এণ্ড ফাংচন নামৰ কিতাপ এখন আছিল সেইখন কিতাপৰ কাৰণে তেখেত Sheikh Zayed Book Award পাইছে আৰু এটো আৰবৰ আপোনাৰ নোবেল প্ৰাইজ বুলি কোৱা যায় নেক্সট আপোনাৰ the Reserve Bank of India has appointed as executive director হিচাপে কাক এপইন্ট কৰিছে আপোনাৰ তো এক্সিকিউটিভ ডাইৰেক্টৰ হিচাপে আপোনাৰ হয় আপোনাৰ জৰ্জ জে কাটোৰ ঠিক আছে জৰ্জ জে কাটোৰ আপোনাৰ এক্সিকিউটিভ ডাইৰেক্টৰ হিচাপে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ আহিছে এৰ আগতে তেখেত সাউথ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ৰিজনাল ডাইৰেক্টৰ আছিল নেক্সট আপোনাৰ National Technology Day is observed on dash across India. National Technology Day আপোনাৰ কোন দিনাখন সেলিব্ৰেট কৰে হেতু হৈছে আপোনাৰ National Technology Day আপোনাৰ সেলিব্ৰেট কৰা যায় 11 মে দিনাখন এই পাৰ্টিকুলাৰ দিনটোতে আপোনাৰ শক্তি 1 নামৰ যেটো মিসাইল আছিল হেতু সাকসেসফুল টেষ্ট ফায়াৰ কৰিছিল আমাৰ ইণ্ডিয়াই কোড কৰিছে পোখৰাণত কৰিছে পোখৰাণ কোড আছে ৰাজস্থানত আছে তো এইখিনিও লগতে ইম্পৰ্টেন্টলি জানি ল'ব লাগে হেতু কাৰণে সাকসেসফুল হোৱা বাবে এটো ন্যাশনাল টেকনলজি ডে বুলি সেলিব্ৰেট কৰা যায় 11 মে নেক্সট আপোনাৰ নেম দা বেংক হু ৰিসেন্টলি লঞ্চড আ চ্যাটবট ইভা on CSC Digital Seva portal to support the village level entrepreneurs. So village level entrepreneurs বিলাকৰ কিবা ডাউট বা কোৱেৰি যদি থাকে এটো ৰিজলভ কৰিবৰ কাৰণে পাৰ্টিকুলাৰ এখন বেংকে এটা চ্যাটবট ওপেন কৰিছে যত আপুনি তেওলক প্ৰবলেমটো খুটিলে তেওলকে ৰিপ্লাই দি দিব আপোনাক ঠিক আছে তো এই চ্যাটবট ইভা টু কোনটো পাৰ্টিকুলাৰ বেংকে আপোনাৰ লঞ্চ কৰিছে হেতু সুধিছে আপোনাৰ এটো হয় আপোনাৰ হাউচিং ডেভেলপমেন্ট ফাইনান্স কৰ্পোৰেচন বেংক মানে HDFC বেংক ঠিক আছে নেক্সট আপোনাৰ 33rd who has been appointed as the CEO of National Asset Reconstruction Company. So National Asset Reconstruction Company যাক আমি NARC বুলি কওঁ NARC NARC তো National Asset Reconstruction Company আপোনাৰ প্ৰথমজন CEO হিচাপে আপোনাৰ কাক এপইন্ট কৰা গৈছে হেতু সুধিছে কোৱেশ্চনটোৰ ভিতৰত তো এটো হ'ব আপোনাৰ পদ্মকুমাৰ M নায়াৰ ঠিক আছে পদ্মকুমাৰ M নায়াৰ আপোনাৰ CEO হয়
নেশ্যনেল এছেট ৰিকনষ্ট্ৰাকচন কোম্পানীৰ নেক্সট আপোনাৰ হু এমং দি ফলোইং হেজ বিন sworn in as the new administrator of NASA তো নাসাৰ নতুনজন এডমিনিষ্ট্ৰেটৰ হিচাপে আপোনাৰ কাক সিলেক্ট কৰা গৈছে ৰিক স্কট চাৰ্লছ বোল্ডেন ষ্টিভ জাৰ্কছুইট মাৰ্কো ৰুবিও এণ্ড বিল নেলসন তো আপোনাৰ এনসাৰটো হ'ব যিজন ইউএছ সিনেটৰ আছিলে বিল নেলসন তো তেখেত আপোনাৰ নাসাৰ নতুনজন এডমিনিষ্ট্ৰেটৰ হ'ব ঠিক আছে তো তেখেত ইউএছৰ সিনেটৰ আছিল আগতে তো তেখেত বৰ্তমান হ'ব আপোনাৰ 14th administrator of NASA next আপোনাৰ who of the following bank has announced launch of I choose my number feature for all its customers across India তো এটা particular bank এ আপোনাৰ কি কৰিছে I choose my number নামৰ কনসেপ্ট এটা স্টাৰ্ট কৰিছে য'ত তেওঁলোকে নিজৰ একাউন্ট নাম্বাৰটো তেওঁলোকৰ নিজৰ ইচ্ছামতে আপোনাৰ এটা নাম্বাৰ ল'ব পাৰে তো একাউন্ট নাম্বাৰটো নিজৰ ইচ্ছামতে যেতিয়া ল'ব পাৰিব সেইটো পাৰ্টিকুলাৰ কনসেপ্টটো আপোনাৰ কোনবা এখন বেংকে প্ৰথম স্টাৰ্ট কৰিছে তো কোনখন বেংকে স্টাৰ্ট কৰিছে সেইটো আপোনাৰ সুধিছে কোৱেশ্চনটো তো এটা হ'ব আপোনাৰ এখন স্মল ফাইনেন্স বেংক জানা স্মল ফাইনেন্স বেংক ঠিক আছে নেক্সট আপোনাৰ when is international nurses day celebrate international nurses day আপোনাৰ কেতিয়া সেলিব্ৰেট কৰা যায় তো it is celebrate on 12th of May for the dedication of the nurses কিমান তেওঁলোকে কষ্ট কৰে সকলো মানুহৰ বাবে তো হেইটো কাৰণে আপোনাৰ এটা ইম্পৰ্টেন্ট ডে নাৰ্স বিলাকৰ কাৰণে 12th of May ঠিক আছে নেক্সট আপোনাৰ পুডুচেৰী has achieved পুডুচেৰীয়ে কি achieve কৰিছে 100% tap water connection in rural areas under which mission তো 100% tap water connection হৈছে পুডুচেৰী rural areaত তো এই কোনটো মিশনৰ ভিতৰত আপোনাৰ পুডুচেৰী এই achievement-টো আনিছে তো এটো হ'ব আপোনাৰ जल जीवन मिशনৰ আন্ডাৰত আপোনাৰ পুডুচেৰী এই পাৰ্টিকুলাৰ এচিভমেন্টটো কৰিছে নেক্সট আপোনাৰ which of the following state union territory police has launched a vehicle helpline covi van to help senior citizens তো covi van বুলি কনসেপ্টটো আপোনাৰ কোনখন পাৰ্টিকুলাৰ state বা union territory আনিছে য'ত তেওঁলোকে কি কৰে এই পাৰ্টিকুলাৰ কনসেপ্টত কি হয় যদি কোনবা এটা বুজুৰ্গ মানুহ হে যদি হস্পিটেলত যায় তেওঁলোকে ফ্ৰী সাৰ্ভিস দিয়ে যদি কিবা আপোনাৰ মেডিসিন ৰিলেটেড বস্তু আনিব লাগে তেওঁলোকে ফ্ৰীতে লৈ যাব দেন আকৌ তেওঁলোকে যদি নিয়াৰ বাই কৰবাত মাৰ্কেটত যায় এজন সিনিয়ৰ মানুহ হে তেনেহলে তেওঁলোককো লৈ যাব তো এনেকুৱা আপোনাৰ কোভি ভ্যান বুলি বস্তু এটা আপোনাৰ কনসেপ্ট স্টাৰ্ট কৰিছে য'ত পুলিচে আপোনাৰ সিনিয়ৰ সিটিজেন জনক এটা ঠাইৰ পৰা আনটা ঠাইলৈকে লৈ অহা কামটো কৰে তো এইটো আপোনাৰ দিল্লীয়ে স্টাৰ্ট কৰিছে আৰু ইনিশিয়ালি জাস্ট এটা পাৰ্টিকুলাৰ পুলিচ থানাৰ পৰা স্টাৰ্ট হ'ব এইটো গ্ৰেটাৰ কেলাশ পুলিচ ষ্টেচনৰ পৰা এইটো কনসেপ্ট স্টাৰ্ট কৰিব তো এইটো মন ৰাখিব লাগিব নেক্সট আপোনাৰ নোটেড এছএমএছ লিটাৰেচাৰ এণ্ড জাৰ্নালিষ্ট হোমেন বৰগোহাঁই has passed away he was the editor of which daily তো হোমেন বৰগোহাঁই আপোনাৰ আকৌ কোভিড ৰিলেটেড ইস্যুজৰ কাৰণে তেখেতৰ দেহান্ত হ'ল তো তেখেত আপোনাৰ এডিটৰ হিচাপে কোনখন নিউজ পেপাৰত আছিল প্ৰতিদিন দৈনিক অসম জাগৰণ অসমীয়া বাৰ্তা নিয়মীয়া বাৰ্তা তো এই কোৱেশ্চনটোৰ এনসাৰ কি হ'ব লাগে এনসাৰ হ'ব লাগে আপোনাৰ নিয়মীয়া বাৰ্তা তেওঁ মৰাৰ আগমুহূৰ্তলৈকে নিয়মীয়া বাৰ্তাতে এডিটৰ হিচাপে কাম কৰি আছিল নেক্সট আপোনাৰ who among the following has received world food award তো world food award আপোনাৰ কোনজন ব্যক্তিয়ে পাইছে এইটো সুধিছে আপোনাৰ তো এইটো হ'ব আপোনাৰ particularly Dr. Shakuntala Hark Singh Thilsat তো তেখেতে আপোনাৰ পাইছে তেখেত এজন গ্লোবাল নিউট্ৰিশনালিষ্ট হয় আৰু নিউট্ৰিশনৰ কাৰণে তেখেতে গাইড কৰে মানুহক আৰু তেখেত এইটো বছৰৰ ওয়াৰ্ল্ড ফুড এৱাৰ্ডৰ হোল্ডাৰ হয় তো এইখিনি আছিল আপোনাৰ কাৰেন্ট এফেয়াৰ্স ফ্ৰম 1st to 15th of May এতিয়া নেক্সট আমি আকৌ কেইটামান কোৱেশ্চন কৰিম যেটা আপোনাৰ 16th of May পৰা হ'ব 31st of May লৈকে আও স্টাৰ্ট কৰোঁ ওকে এতিয়া আমি কৰিম 16th পৰা 31st of May লৈকে যেটো আপুনি দেখিছে কোৱেশ্চন নম্বৰ 1 এখান দেখা পাইছে কাৰণ এই সেম কোৱেশ্চন পেপাৰখন মই মোৰ ক্লাছৰুমত কৰোঁ ক্লাছৰুমৰ আপোনাৰ দুটা দিন ক্লাছ চলে কাৰেন্ট এফেয়াৰ্সৰ কাৰণে তো কাৰেন্ট সেকেন্ড ডেট আপোনাৰ এইখন পেপাৰ লৈ পিনে ক্লাছটো কৰা গৈছিলে তো এইখন পেপাৰে আপোনাৰ এটলিষ্ট মই ইয়াতে এবাৰ মোৰ সাবস্ক্ৰাইবাৰ লগতো মই শেয়াৰ কৰি দিম ঠিক আছে তো হু এমং দা ফলোইং আৰ দা ইণ্ডিয়ান পিসকিপাৰ্স টু বি অনাৰ্ড উইথ দা ইউএন প্ৰেষ্টিজিয়াছ মেডেল তো ইউএন প্ৰেষ্টিজিয়াছ মেডেলৰ আপোনাৰ কোন কেইজন ইণ্ডিয়ান পিসকিপাৰ এবাৰ এই এৱাৰ্ডটো পাইছে এৱাৰ্ডটো কি হয় ইউএন প্ৰেষ্টিজিয়াছ মেডেল তো এইটো এৱাৰ্ড আপোনাৰ তিনজন ব্যক্তিয়ে পাইছিলে কৰ্পোৰেল ইউৰাজ সিং আছিলে ইভান মাইকেল পিকাৰ্ডো আছিলে আৰু মূলচন্দ যাদৱ আছিলে তো তাৰ মানে এনসাৰটো হ'ব আপোনাৰ
all of the above তো মন ৰাখিব ইউএনছ প্ৰেষ্টিজিয়াছ মেডেল হিচাপে আপোনাৰ ইণ্ডিয়ান পিস কিপাৰ্স কোনবোৰক এৱাৰ্ড কৰিছিলে তো তেনেহলে এই তিনজন ব্যক্তি আছিল তেখেতৰ নাম কিটা মনত ৰাখিব ইম্পৰ্টেন্টলি নেক্সট আপোনাৰ on which date International Day of United Nations Peacekeepers তো পার্টিকুলার ডেটে আপোনাৰ সেই এৱাৰ্ড দিয়া গৈছিলে তো আপোনাৰ সেই ডেটটো কোনটো হয় যেতিয়া আপোনাৰ সেই তিনজন ব্যক্তিক এৱাৰ্ডটো পাইছিলে তো এই পার্টিকুলার ডেট আপোনাৰ সেলিব্ৰেট কৰা যায় 29 মে ইউনাইটেড নেশনস পিসকিপাৰ্স ডে বুলি এটো মানা যায় ঠিক আছে তো নেক্সট আপোনাৰ হ'ব কোৱেশ্চন নম্বৰ 3 তাত দিয়া আছে আপোনাৰ ইউনাইটেড নেশনস সেনেট কনফার্মস ড্যাশ এজ ইটস ফার্স্ট ফিমেল আর্মি সেক্রেটারি তো ফার্স্ট ফিমেল আর্মি সেক্রেটারি হিচাপে প্ৰথমজন মহিলা কোন হ'ব ইউনাইটেড ষ্টেটছৰ তো এইটো হ'ব আপোনাৰ এনসাৰটো ক্ৰিষ্টিয়ান ওয়াৰমুথ আছে আপোনাৰ অপচন নম্বৰ 3 এণ্ড ক্ৰিষ্টিয়ান ওয়াৰমুথ হ'ব আপোনাৰ প্ৰথমজন আৰ্মি সেক্ৰেটাৰি কিহৰ ইউএছএৰ নেক্সট আপোনাৰ question number 4 International Everest Day is observed every year on dash তো International Everest Day হিচাপে আপোনাৰ কোনটো ডে সেলিব্ৰেট কৰা যায় তো এইটো আপোনাৰ হয় একচুয়ালি 29th of May কাৰণ এই সেম দিনটোত 29 মে 1953 আপোনাৰ এভাৰেষ্ট কোন প্ৰথমবাৰৰ কাৰণে আপোনাৰ বিজয় কৰিছিল কোনে টেনজিং নৰগে আৰু এডমণ্ড হিলাৰীয়ে তো এই পাৰ্টিকুলাৰ ডেটো এই কাৰণে International Everest Day বুলি মানা যায় next আপোনাৰ the Sehat OPD portal has been launched by the government to provide telemedicine services to তো যেটো Sehat OPD portal টো আছে তো এইটো আপুনি ফোন কৰি পিনে নিজৰ হেলথৰ কন্ডিশনস বিলাকৰ ওপৰত আপুনি এটা মানে জাজ কৰিব পাৰে তো এই হেল্পটো সৰকাৰে খুলিছে কোনবোৰ মানুহৰ কাৰণে বা কেনেকুৱা প্ৰফেশনৰ মানুহৰ কাৰণে পাব্লিক সেক্টৰ বেংকৰ মানুহৰ কাৰণে নে এমএসএমইৰ কাৰণে জাৰ্নালিষ্ট বিলাকৰ কাৰণে আৰ্ম ফোৰ্সেস বিলাকৰ কাৰণে নে পলিটিশিয়ানস বিলাকৰ কাৰণে তো এনসাৰ হ'ব আপোনাৰ সেহেত ওপিডি পোৰ্টেল যেটো আপুনি ফোন যোগে টেলিমেডিসিন হেল্প ল'ব পাৰে তো এইটো আপোনাৰ আৰ্ম ফোৰ্সেস বিলাকৰ কাৰণে আছিল নেক্সট আপোনাৰ name the Indian who has recently won the 2021 Princess of the Asturias Award তো Princess of the Asturias Award কোনখন দেখে দিয়ে তেনেহলে এনসাৰ হ'ব আপোনাৰ স্পেইন এৰিয়া এইটো আপোনাৰ ইন দা ফিল্ড অফ ইকোনমিক্সৰ ফিল্ডত দিয়া যায় আৰু কোনজন ব্যক্তিয়ে পাইছে আমাৰ এবাৰ ভাৰতীয়জনে পাইছে অভিজিত বেনাৰ্জী অমৰ্ত্য কুমাৰ সেন অৰবিন্দ সুব্ৰমণ্যম ৰঘুৰাম ৰাজন নে কুমাৰ বিশ্বাস তো এনসাৰ হ'ব আপোনাৰ কাৰেক্টলি দ্যাট ইজ অমৰ্ত্য কুমাৰ সেন তেখেতে আপোনাৰ নোবেল প্ৰাইজো পাইছিলে ইকোনমিক্সৰ ফিল্ডত আৰু এবাৰ প্ৰিন্সেছ অফ দি এষ্টুৰিয়াছ এৱাৰ্ডো পাইছে স্পেইনৰ ফালৰ পৰা নেক্সট আপোনাৰ which state has appointed guardian ministers to oversee implementation of central and state government policy central government আৰু state government policy বোৰৰ চকু ৰাখিবৰ কাৰণে এটা গাৰ্ডিয়ান মিনিষ্টাৰৰ কনসেপ্ট স্টাৰ্ট কৰিছে এখন প্ৰদেশে তো এখন ষ্টেটখনৰ নাম কি হয় ষ্টেটখন আমাৰ মৰমৰ অসম হয় ইম্পৰ্টেন্টলি এটো মন ৰাখিব আপুনি ওকে নেক্সট আপোনাৰ who among these scientists has conferred with the International Annie Award 2020 International Annie Award to আপোনাৰ এটো এনাৰ্জি এৱাৰ্ড বুলি কোৱা যায় এই পাৰ্টিকুলাৰ এনাৰ্জি এৱাৰ্ড to আপোনাৰ ইন দা ফিল্ড অফ যিসকলে এনাৰ্জি ৰিসাৰ্চ কৰে সেইবোৰ সাইন্টিস্টে পায় ঠিক আছে তো এইটো এনাৰ্জি ৰিসাৰ্চৰ ফালৰ পৰা নোবেল প্ৰাইজ বুলি কোৱা যায় তো এই এৱাৰ্ডটো এইবাৰ কোন গৰাকী ব্যক্তিয়ে পাইছে এইটো আপোনাৰ ভাৰত ৰত্ন CNR ৰাওয়ে পাইছে মন ৰাখিব International Annie Award Energy Research or itu apna Nobel Prize buli koa jay next apunar question number 9 when is World Hunger Day observed World Hunger Day apna ketia observe kora jay to itu hobo apna answer 28th May yare upor ekko kobo nwari to apni just answer to mon rakhibo lagibo next apuna huta goise who is the only referee from India to officiate in wrestling matches of the Tokyo Olympic Games jodi hoy কাৰণ নোৱাৰ চান্সও হৈ আছে কোভিড-19 ৰ কাৰণে যদি ইন কেস হয় তেনেহলে একমাত্ৰ ভাৰতীয় ৰেফাৰী যি আপোনাৰ ৰেসলিং মেচ বিলাকত নিৰীক্ষণ কৰিব তো কোন হয়তো অৰবিন্দ কুমাৰ অমিতাভ কুমাৰ আনন্দ কুমাৰ অশোক কুমাৰ নে অজয় কুমাৰ তো কাৰেক্ট আনসাৰ হ'ব আপোনাৰ অশোক কুমাৰ দ্যাট ইজ অপশন নম্বৰ ডি তো তেও হয় আমাৰ একমাত্ৰ ভাৰতীয় ৰেফাৰী যাক আপুনি দেখিব টকিঅ অলিম্পিক গেমছত নেক্সট আপোনাৰ which state government Smart Kitchen Scheme তো Smart Kitchen Scheme or concept to কোনখন state government আপোনাৰ recently launch কৰিছে এটো উদা গৈছে আপোনাৰ কোৱেশ্চনটোৰ ভিতৰত তো Smart Kitchen or concept আপোনাৰ উলাইছে কেৰালা গভৰ্ণমেন্টৰ ফালৰ পৰা আৰু কেৰালাৰ চিফ মিনিষ্টাৰ হয় আপোনাৰ পিনাৰাই বিজয়ন
Next আপোনাৰ 12th number, a new book titled 7 Lessons from Everest Expedition Learnings from Life and Business. এই কিতাপখন আপোনাৰ কোনে লিখিছে এই কোৱেশ্চনটো ইয়াতে সোধা গৈছে তো তেখেত আপোনাৰ আদিত্য গুপ্তা তেখেত এজন বিজনেসম্যান হয় দিল্লীত থাকে তেখেতে আপোনাৰ লিখিছে এই কিতাপখন Next question 2, which country is designing a new Earth system observatory to guide efforts related to climate change and disaster mitigation? তো এটা আপোনাৰ Earth system observatory এটা আপোনাৰ ডিজাইন কৰা গৈছে পাৰ্টিকুলাৰলি এখন কান্ট্ৰি ফালৰ পৰা মই এইটো বস্তু ফেসবুকতো শেয়াৰ কৰিছিলো যেতিয়া হৈছিল তো এই পাৰ্টিকুলাৰ কনসেপ্টটো যে ষ্টাৰ্ট কৰিছে কোনখন কান্ট্ৰিয়ে কৰিছে এইটো নাসাৰ ফালৰ পৰা কৰিছে সো নাসা মানে আপোনাৰ ইউনাইটেড ষ্টেটছৰ ফালৰ পৰা হ'ব এই এনসাৰটো তো এইটো মনত ৰাখিব Next আপোনাৰ 14 number, Guillermo Lasso has been elected as the president of which of the following country? So Guillermo Lasso আপোনাৰ কোনখন কান্ট্ৰিৰ নতুনকৈ প্ৰেসিডেন্ট হিচাপে আইছে তো এটো হ'ব আপোনাৰ ইকুৱাডৰ এটো হ'ব আপোনাৰ ইকুৱাডৰ ঠিক আছে এখন সাউথ আমেৰিকান কন্টিনেন্টৰ ভিতৰত থকা আপোনাৰ কান্ট্ৰি হয় Next আপোনাৰ which among the following bank has now become the first small finance bank to offer its NRI customer segment ease of opening online account মানে online account খুলিব পাৰিব NRI customer বিলাকে তো কোনখন বেংকে আপোনাৰ এনেকুৱা পদ্ধতি এটা স্টাৰ্ট কৰিছে তো এটো হ'ব আপোনাৰ Equitas Small Finance Bank এইখন বেংকৰ NRI customer বোৰে এতিয়া account খুলিবৰ কাৰণে অনলাইন মাধ্যমেৰে খুলিব পাৰে Next আপোনাৰ Cheetah, the world's fastest land animal, which was declared extinct. ভাৰতবৰ্ষৰ পৰা cheetah নোহোৱা হৈছিল in the year 1952 পৰা আপুনি দেখা নাই ভাৰতবৰ্ষত cheetah and is expected to be reintroduced in the country in November this year at Kuno National Park. তো সুধিছে আপোনাক এই পাৰ্টিকুলাৰ Kuno National Park খন ক'ত আছে তো Kuno National Parkত আপোনাৰ বহুত বছৰ পিছত আপোনাৰ cheetah দেখা পাব তো এই Kuno National Park খন আছে আপোনাৰ মধ্য প্ৰদেশত Answer hobo apnar Madhya Pradesh. ঠিক আছে Next apnar number 17 Recently David Bernia has been appointed as the head of Mossad. Mossad apnar eta spy agency hoy jeneke amar bharatborhor spy agency kun hoy ro hoy ঠিক আছে তো তেনেকে Mossad apnar kunkhon country apnar spy agency hoy hetu hudise to Mossad hoy apnar Israelor ঠিক আছে Mossad apnar Israelor falor pora hoy Next number 18 Colinette Makasso has recently been appointed as the Prime Minister of Dash. So Colinette Makasso apnar kunkhon dekhor Prime Minister hoise recently. To tekhet hob apnar Republic of Congo falor pora. ঠিক আছে আর তেলুকৰ প্ৰেসিডেন্ট জনৰ নামও খুদি যদি আপোনাৰ কেতিয়াবা tekhet হয় Prime Minister আৰু যদি প্ৰেসিডেন্টৰ নাম খুদে তেনে হলে তেখেতৰ নাম হয় ডেনিস নেগোসো সো এটো প্ৰেসিডেন্টৰ নাম হয় নেক্সট আপোনাৰ Who among the following has chaired 74th World Health Assembly? 74th World Health Assembly. Eto apunar World Health Organization or falor pora asile eto sokolutকৈ ডাঙৰ এটা assembly হয় World Health Organization falor pora. তো এবাৰ chairperson হিচাপে কোন আছিল এই assembly খনত? তো এটো হ'ব আপোনাৰ আমাৰ ভাৰতবৰ্ষৰে WHO executive board ৰ তেখেত chairman হয় আৰু তেখেত হয় হৰ্ষবৰ্ধন। ঠিক আছে Next question 20 Which of the following company has bagged the Gold Stevie Award 2021? The Gold Stevie Award hetu company pai jitu company apunar eta health issues or upor mat diye ba health issues teulukor hokolotকৈ বেছি ভাল হয় আইন কোম্পানী বেলেগ কোম্পানীত কৈ তো এই পার্টিকুলার কোম্পানী কোন হয় জুনি আপনার Gold Stevie Award পাইছে বিহেতু এটো হেলথৰ ফালৰ পৰা হয় একচুয়ালি তো এটো হ'ব আপোনাৰ Spice Health ঠিক আছে নেক্সট আপোনাৰ who has been appointed director of the CBI মানে Central Bureau Investigation or আপোনাৰ নতুনকৈ হোৱা ডাইৰেক্টৰ জনৰ নাম তো এৰে তিনজন ব্যক্তি সিলেক্ট হৈছিল এন্ড সিনিয়ৰ মোস্ট হিচাপে তেখেতক সিলেক্ট কৰা গৈছে ফাইনালি এন্ড তেখেত হয় আপোনাৰ সুবোধ জয়সৱাল ঠিক আছে নাম্বার 22 Who among the following has been awarded the India Biodiversity Award 2021 তো India Biodiversity Award আপোনাৰ কোনজন ব্যক্তিয়ে পাইছে তেখেতৰ নাম আপোনাৰ খুদা গৈছে ইয়াতে তো তেখেত আপোনাৰ সাইজি এনএম তেখেত আপোনাৰ কেৰালাৰ পৰা হয় এন্ড কেৰালাৰ পৰা হয় এন্ড তেখেতক আপোনাৰ টুবাৰ ম্যান বুলিও কোৱা যায় TUBR টুবাৰ ম্যান লগতে মোক কোনে এইটো কথা ক'ব যে ফৰেষ্ট ম্যান অফ আসাম বলি কাক জানো আমি ঠিক আছে নেক্সট আপোনাৰ 23rd
Name the state who recently launched Chief Minister Vachala Yojana for orphan children. তো যিসকল লৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক হেৰুৱালে কোভিড-19 টাইমত তো তেওঁলোকৰ কাৰণে চিফ মিনিষ্টাৰ এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিছে যাৰ নাম হয় আপোনাৰ বাচ্চেলা যোজনা তো এই বাচ্চেলা যোজনা অৰফেন লৰা ছোৱালীবিলাকৰ কাৰণে কোনখন ষ্টেট গভৰ্ণমেণ্টে ষ্টাৰ্ট কৰিছে তো এইটো হ'ব আপোনাৰ উত্তৰাখণ্ড গভৰ্ণমেণ্টে ষ্টাৰ্ট কৰিছে এণ্ড তেওঁলোকৰ চিফ মিনিষ্টাৰজনৰ নাম চাগে জানিব বাট মই লিখি দিছোঁ তীৰথ সিং ৰাৱত It is Chief Minister of Uttarakhand. Number 24. Which of the following state recently launched Sanjeevani Pariyojana to treat COVID patients at home? To COVID patient bulak apna ghorote treatment korabo sarkare eta particular scheme ulaise Sanjeevani Pariyojana. To Sanjeevani Pariyojana konkhon state government e start korise etu hobo apunar Kapil Devor ghor tat Haryana. Next apunar Who among the following has been elected as Oxford Student Union President? Oxford or Student Union or President হিচাপে আপোনাৰ প্ৰথমবাৰৰ কাৰণে এজন ভাৰতীয় হৈছে তো তেখেতৰ নাম কি হয় হেতু সুধিছে ইয়াতে তেখেত আপোনাৰ আনভি ভুটানী ঠিক আছে নেক্সট আপোনাৰ who has been appointed as the new president of the International Hockey Federation for 3 years till 2024 তো হকি ফেডাৰেশন আপোনাৰ নতুনজন প্ৰেসিডেন্ট হিচাপে কাক লোৱা গৈছে এটা হ'ব আপোনাৰ নৰিন্দৰ বাট্ৰা Next apunar question number 27 Who has been elected as a member of the Badminton World Federation Council for a period 2021 pa loi pine 2025 The World Badminton World Federation or apunar member hisabe teu lua goise te yare agot tekhete asile Badminton Association of India member asile tare pisot tekherike Badminton World Federation or member হৈ গল তো তেখেত বেলেগ কোনো নহয় আমাৰ অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ঠিক আছে তেখেত এতিয়া আপোনাৰ মেম্বাৰ হ'ব বেডমিণ্টন ওয়াৰ্ল্ড ফেডাৰেচনৰ নেক্সট আপোনাৰ who among the following is the author of the book Nehru Tibet and China তো Nehru Tibet and China এখন ধুনিয়া কিতাপ কোনজন ব্যক্তিয়ে লঞ্চ কৰিছে যত আপুনি নেহৰুৰ বিভিন্ন তথ্য গম পাব 1948 ৰ পিছৰ পৰা তেখেতৰ ইনভলভমেন্ট ইন্ডিয়া চাইনা ওয়াৰলৈকে 1962 যিখন হৈছিল তো গুটেখিনি তথ্য আপুনি দাঙি ধৰিছে কিতাপখনৰ মাধ্যমেৰে তো কিতাপখন কোনে লিখিছে আপোনাৰ হেতু সুধিছে এই কিতাপ কোৱেশ্চনটোৰ ভিতৰত আনসাৰ হ'ব আপোনাৰ আফতাৰ সিং ফাসিল ঠিক আছে 18th Gilchrist Award is associated with which of the following thing তো 18th Gilchrist Award এটো কোনটো ফিল্ডত এসোসিয়েটেড আছে এটো হকিৰ লগত এসোসিয়েটেড আছে A particular award to হেইবোৰ কান্ট্ৰিয়ে পায় যিবোৰ কান্ট্ৰিয়ে নিজৰ হকিৰ ডেভেলপমেন্ট কৰে নিজৰ কান্ট্ৰিৰ ভিতৰত আৰু ভালকে কৰা কাৰণে হেইটো এৱাৰ্ড দিয়া যায় তো 18 Gilchrist Award আপোনাৰ এইবাৰ ভাৰতে পাইছিলে আৰু সেই কাৰণে কোনটো ফিল্ডত পায় এটো হকিৰ ফিল্ডত পায় Which of the following country has named Cyclone Yas তো Cyclone Yas to আপোনাৰ কোনখন কান্ট্ৰি নেমিং কৰিছে এটো নেমিং কৰিছে আপোনাৰ ওমানে কৰিছে Omanot basically a particular cyclone to তেওঁলোকে fragrance বুলি কৈছে এটা সুইট নাম এই কাৰণে দিছে যাতে মানুহবিলাকে ভয় খাব না লাগে এই সাইক্লোনটো নাম শুনিলে তো এটো fragrance হয় ওমানৰ ভাষাত তো এটো ইয়াস নামটো ওমানে দিছে নেক্সট আপোনাৰ 31 সুধিছে আপোনাৰ which of the following web browser has decided to retire with effect from 15th June 2022 তো 15 June 2022 next বছৰৰ পৰা আপুনি পাৰ্টিকুলাৰ এটা ওয়েব ব্ৰাউজাৰ আৰু দেখা নাপায় আৰু এটো ডিসাইড কৰিছে আপোনাৰ ইন্টাৰনেট এক্সপ্লোৰাৰ আপোনাৰ আতৰি যাব মাইক্ৰোসফটে এটো নিউজ দিছে আপোনাৰ নেক্সট আপোনাৰ ৰিসেন্টলি which of the following state government has launched the hit covid app launch কৰিছে to ensure regular and monitoring tracking of those covid-19 patients to covid-19 patients বিলাকৰ মনিটৰিং কৰিবৰ কাৰণে এটো এপ আপোনাৰ ষ্টাৰ্ট কৰিছে Bihar government. Next apunar in India the anti-terrorism day is observed on dash May 21 apni observe kora jay car date anniversary hisabe palon kora jay etu date anniversary apunar Rajiv Gandhi date anniversary hisabe etu apunar anti-terrorism day hisabe palon kora jay rashtriyo ঠিক আছে এটো মন ৰাখিব আৰু তেখেতৰ ডেট May 21 তে হৈছিল হেতু কাণ্টো anti-terrorism ডে বুলি পালন কৰা যায় নেক্সট আপোনাৰ
ইণ্টাৰনেশ্যনেল টি ডে আমি সকলোৱে দেখিছিলোঁ এইটো ফেচবুকতে হওক বা হোৱাটছআপতে হওক সকলোৱে চাহৰ কাপ এটা লৈ পিনে ফটো তুলি আছিলে সো ইণ্টাৰনেশ্যনেল টি ডে আপোনাৰ কোনটো ডে সেলিব্ৰেট কৰা যায় সেইটো সুধিছে কোৱেশ্চনটোৰ ভিতৰত তো এইটো হয় আপোনাৰ মে 21 আপোনাৰ ইণ্টাৰনেশ্যনেল টি ডে হয় য'ত আপুনি বিভিন্ন লেবাৰ ইস্যুজ যিবিলাক আছে আমাৰ চাহ বাগানীয়া তো তেওঁলোকৰ ওপৰৰ ইস্যুজবিলাক যাতে ৰেজ কৰা যায় আৰু ঠিক কৰা যায় সেইটোৰ কাৰণে ইণ্টাৰনেশ্যনেল ডে পালন কৰা যায় এইটো চাহৰ কাপটো লৈ পিনে ফটো তোলাৰ কাৰণে একচুৱেলি এই পাৰ্টিকুলাৰ ডেটো সেলিব্ৰেট নহয় নেক্সট আপোনাৰ which state has ranked first in the implementation of smart city mission schemes smart city mission schemes আপোনাৰ কোনখন ষ্টেটে সকলোতকৈ বেছি ভালদৰে আৰম্ভণি কৰিছে বা পদক্ষেপ লৈছে তো এইটো হ'ব আপোনাৰ ঝাৰখণ্ড স্মাৰ্ট সিটি ইমপ্লিমেন্টেশনত ঝাৰখণ্ড ইজ নাম্বাৰ 1 Number 36 World Bee Day is observed globally on dash every year তো World Bee Day বুলি আপোনাৰ কোনটো ডেট সেলিব্ৰেট কৰা যায় এইটো আপোনাৰ সেলিব্ৰেট কৰা যায় 20 মেৰ দিনাখন ঠিক আছে World Bee Day আপোনাৰ 20 মে দিনাখনত সেলিব্ৰেট কৰা যায় কাৰণ এইটো ডে আপোনাৰ এন্টন জানসা নামৰ ব্যক্তিগৰাকী যোন স্লোভেনিয়াত বিলং কৰিছিল তো তেখেতৰ বি কিপিং এটা ওয়ান অফ দা বেস্ট হ্যাবিট বা হবি আছিল এন্ড তেখেতৰ জন্মবাৰ্ষিকী আছিল 20 মে সেই কাৰণে এইটো World Bee Day বুলি সেলিব্ৰেট কৰা যায় নেক্সট আপোনাৰ which of the following state has approved formation of legislative council তো আমাৰ ষ্টেট বিলাকত লেজিসলেটিভ এসেম্বলিৰ লগতে কিছুমান ষ্টেটত লেজিসলেটিভ কাউন্সিলও আছে ঠিক আছে তো এতিয়া লেজিসলেটিভ কাউন্সিল থাকিব আৰু এখন ষ্টেটত আহিছে তো সেইখন ষ্টেট কোনখন হয় এখন হ'ব আপোনাৰ ওয়েস্ট বেংগল তো ওয়েস্ট বেংগলৰ আপোনাৰ লেজিসলেটিভ কাউন্সিল হৈছে গৈ ঠিক আছে মন ৰাখিব নেক্সট আপোনাৰ 38 who became the first Indian origin fighter to win a title in top level MMA তো MMA আপোনাৰ উইন হোৱা প্ৰথমজন ভাৰতীয় টপ লেভেল MMA সেইটো হয় আপোনাৰ অৰ্জুন ফুলাৰ এইটো আপোনাৰ অৰ্জুন ফুলাৰ হ'ব দেখেত পাঞ্জাবৰ পৰা বিলং কৰে নেক্সট আপোনাৰ ওয়াৰ্ল্ড এইচ ভ্যাকচিন ডে এইচ ভ্যাকচিন ডে আপোনাৰ কোনটো ডেট সেলিব্ৰেট কৰা যায় কাৰণ আমি জানো যে এইচ ডে ওয়াৰ্ল্ড কেতিয়া হয় ডিসেম্বৰ 1 তাৰিখ এইটো আমি জানো কিন্তু এইচ ভ্যাকচিন ডে আপোনাৰ কেতিয়া সেলিব্ৰেট কৰা যায় সেইটো সুধিছে আপোনাৰ তো এইটো হ'ব আপোনাৰ মে 18 ত সেলিব্ৰেট কৰা যায় Which country has successfully landed a spacecraft on March recently? So March successfully apunar spacecraft land kora country khon কোন হয় তো এইটো হ'ব আপোনাৰ ৰিসেন্টলি আপোনাৰ কৰিছিলে চাইনাই কৰিছিলে আৰু চাইনাৰ সেই স্পেসক্ৰাফটত এটা ৰবটও আছিল এই ৰবটটোৰ নাম হয় জুৰং এইটো মন ৰাখিব তো ৰবটটোৰ নাম হয় জুৰং নেক্সট আপোনাৰ কোৱেশ্চন দিটো সুধিছে কি who among the following is the author of the book Sikkim A History of Intrigue and Alliance Sikkim agote apunar son nijaকে ekor hamna kesile nijake kon country asile to Sikkim khon apunar bharatborkhot bhitor humale as a state hisabe ahile and bharatborkhor apunar Sikkim khon 25 number state hoy ne sorry 22 number state hoy Sikkim khon to Sikkim khon humale bharatborkhot to Sikkimor ki rahasya kahani bur asile Sikkim arambhonir pra keneke nathakil bharator logot কি পৰিস্থিতিৰ কাৰণে সিকিম কুমাব লগা হল ভাৰতৰ ভিতৰত তো এইবোৰ কথা দাঙি ধৰিছে আপোনাৰ কিতাপখনৰ মাধ্যমেৰে এই কিতাপখন আপোনাক কোনে লিখিছে হেতু সুধিছে কোৱেশ্চনটোৰ ভিতৰত এই কিতাপখন লিখা আপোনাৰ মানুহ হয় প্ৰীত মোহন সিং মালিক ঠিক আছে প্ৰীত মোহন সিং মালিকে আপোনাৰ এই কিতাপখন লিখিছে ভালকে মন ৰাখিব এটা ইম্পৰ্টেন্ট কোৱেশ্চন হিচাপে কিতাবা আহিব পাৰে নেক্সট আপোনাৰ 42 Which of the following state recently launched Ayush Ghar Dwar program to keep home isolated COVID-19 positive patients healthy by practicing yoga? So yoga practice korwa eta apunar scheme start korise jibur COVID-19 positive patients bur ase ঘৰত বহি তেলকে yoga কৰিব পাৰে Ayush Ghar Dwar বুলি program to হয় তো এই program to কোনখন state government start কৰিছে এইটো হ'ব আপোনাৰ হিমাচল প্ৰদেশ কংকনা ৰাণাউতৰ state হয় আপোনাৰ ঠিক আছে আহ 43 নাম্বার to which of the following state recently declared Malarkotla as the 23rd district of the state on the occasion of Eid ul-Fitr তো 23rd district হিচাপে আপোনাৰ এখন ষ্টেটৰ ভিতৰত এখন ডিস্ট্ৰিক্ট আছে নতুনকৈ তো এইখন ডিস্ট্ৰিক্টৰ নাম হয় মালেৰকোটলা তো মালেৰকোটলা আপোনাৰ কোনখন ষ্টেটৰ নতুনকৈ হোৱা এখন ডিস্ট্ৰিক্ট হয় গুজৰাট ৰাজস্থান হিমাচল প্ৰদেশ হাৰিয়ানা পাঞ্জাব and the correct answer is Punjab So guys, these were all from the current affairs of May month. Hope সকলো কেইটা কোৱেশ্চন ভাল পাইছে। আশা কৰিছো এনেদৰে আহি থাকিব ফিউচাৰটো
আকৌ লগ পাম নেক্সট আখাৰে আৰু কি ভিডিও লাগিব নেক্সট নিশ্চয় জনাব ইন দা comment section and don't forget to like this button. Bye bye and take care of yourself.